নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী সোণাৰীত ভয়ংকৰ ঘটনা উন্মুক্ত ট্ৰান্সফৰ্মাৰত বিদ্যুৎ পৃষ্ঠ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোক বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে লৈ আহিছো সবিশেষ সোণাৰীৰ ভোজপথৰ বৰুৱা আলিত বিদ্যুৎ পৃষ্ঠ এজন লোক উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি বিদ্যুৎ পৃষ্ঠ অতুল বাণিক দাস নামৰ লোকজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো ঘটনাস্থলীত পলমকৈ উপস্থিত হৈছে আৰক্ষী দীৰ্ঘদিন ধৰি নিৰ্মাণ পথৰ মাজত উন্মুক্ত অৱস্থাত আছিল ট্ৰান্সফৰ্মাৰ আৰু এই মুহূৰ্তত ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু সোণাৰীৰ ভোজপথৰ বৰুৱা আলিত সংঘটিত হৈছে এই ঘটনা উন্মুক্ত ট্ৰান্সফৰ্মাৰত বিদ্যুৎ পৃষ্ঠ হৈ এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে যিহেতু দীৰ্ঘদিন ধৰি নিৰ্মাণ পথটোত এই ট্ৰান্সফৰ্মাৰটো উন্মুক্ত অৱস্থাত আছিল বা ট্ৰান্সফৰ্মাৰটোৰ আশে পাশে কোনো ধৰণৰ আৰবেৰ নাছিল যাৰ ফলত এজন লোক বিদ্যুৎ পৃষ্ঠ হোৱা বুলি জানিব পৰা গৈছে আৰু অতুল বাণিক দাস নামৰ লোকজন বিদ্যুৎ পৃষ্ঠ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান তেখেতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলী যিহেতু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে আৰু ইফালে বিভাগীয় কৰ্তৃপক্ষক এই ঘটনাৰ অৱগত কৰোৱাৰ পিছতো কিন্তু ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু তাৰ পিছতে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে যিহেতু দীৰ্ঘদিন ধৰি এইদৰে ট্ৰান্সফৰ্মাৰটো উন্মুক্ত অৱস্থাত আছিল ট্ৰান্সফৰ্মাৰটোৰ আশে পাশে কোনো ধৰণৰ আৰবেৰ নাছিল যাৰ ফলত এইদৰে বিদ্যুৎ পৃষ্ঠ হৈ এজন লোক মৃত্যুৰ সৈতে যুঁজি থকা জীৱন মৃত্যুৰ সৈতে যুঁজি থকা পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সোণাৰীৰ ভোজপথৰ বৰুৱা আলিত সংঘটিত হৈছে এই ঘটনা আৰু এইদৰে যি নিৰ্মীয়মান পথত আৰবেৰ নোহোৱাকৈ যি উন্মুক্ত অৱস্থাত আছিলে এটা ট্ৰান্সফৰ্মাৰ সেই ট্ৰান্সফৰ্মাৰত লাগি বিদ্যুৎ পৃষ্ঠ হৈছে অতুল বাণিক দাস নামৰ লোকজন আৰু দীৰ্ঘদিন ধৰি যিহেতু বিদ্যুৎ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বা উন্মুক্ত অৱস্থাত থকা এই যি ট্ৰান্সফৰ্মাৰটো আশে পাশে কোনো ধৰণৰ আৰবেৰ দিয়াৰ বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল যিহেতু এইদৰে উন্মুক্ত অৱস্থাত পৰি আছিলে এই ট্ৰান্সফৰ্মাৰটো তেনেস্থলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইফালে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰোৱা হৈছিল যদিও পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু তাৰ পিছতে ৰাইজে এইদৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অতুল বাণিক দামৰ লোকজন এইদৰে আঘাতপ্ৰাপ্ত হৈছে বিদ্যুৎ পৃষ্ঠ হৈ আৰু বৰ্তমান তেখেতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অতুল বাণিক দাস নামৰ লোকজন সোণাৰীৰ ভোজপথৰ বৰুৱা আলিত সংঘটিত হৈছে এই ঘটনা উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি বিদ্যুৎ পৃষ্ঠ হৈছে অতুল বাণিক দাস নামৰ এজন লোক আৰু এইদৰে এই ঘটনা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে একাংশ ৰাইজে এতিয়া অভিযোগ উত্থাপন কৰিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে দীৰ্ঘদিন ধৰি বিদ্যুৎ বিভাগক এই যি ট্ৰান্সফৰ্মাৰটোৰ কথা অৱগত কৰোৱাৰ পিছতো বা জনোৱাৰ পিছতো বিদ্যুৎ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু দীৰ্ঘদিন ধৰি এইদৰে নিৰ্মীয়মান পথত উন্মুক্ত ভাৱত পৰি আছিল এই ট্ৰান্সফৰ্মাৰটো আৰু বিদ্যুৎ বিভাগৰ এই গাফিলতিৰ বাবে এইদৰে এজন লোক জীৱন মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ইফালে ঘটনাস্থলীত আৰক্ষী যিহেতু পলমকৈ উপস্থিত হৈছে তাৰপিছতে একাংশ ৰাইজে এইদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণে সোণাৰীস্থিত বৰুৱা তিনিআলিত থকা উন্মুক্ত ট্ৰেন্সফৰ্মাৰত এজন মানুহ লাগি খুব অমানৱীয়ভাৱে এতিয়াও মৃত্যুৰ হাতত যুঁজি আছে আৰু আমি তাৰে সংযোগ পৰিষদে চৰাইদেউ জিলাৰ এই বিদ্যুৎ বিভাগক তীব্ৰ গৰিহণা দিয়াৰ লগতে আজি এতিয়া 1 ঘণ্টাৰ পিছতো চৰাইদেউ প্ৰশাসন আহি নোপোৱাটো 100 মিটাৰ দূৰত্বত থকা চৰাইদেউ প্ৰশাসন আহি নোপোৱাটো কিন্তু অতি পৰিতাপৰ বিষয় সেয়েহে আমি দাবী জনাইছোঁ যে এনেধৰণে চৰাইদেউ জিলাত বহুতো তেনেকুৱা মুকলিভাৱে ট্ৰেন্সফৰ্মাৰ আছে গতিকে এনেকুৱা মুকলি হৈ থকা ট্ৰেন্সফৰ্মাৰবিলাকত আৰু বহু মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা যথেষ্ট প্ৰবল হৈ আছে গতিকে এনে উন্মুক্ত হৈ থকা ট্ৰেন্সফৰ্মাৰসমূহ বিদ্যুৎ বিভাগৰ দ্বাৰা অতি সোনকালে ফেন্সিং বা ৱাল দি পিনে পকী ৱাল দি অতি সোনকালে সংৰক্ষণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ